Hello guys, welcome back to my YouTube channel Atik Vlogs. আশা কৰোঁ সকলো ভালে আছে। মই আপোনালোক দুৱালে ভালে আছোঁ। এতিয়া কথাটো হ'ল আমি শ্বিলং গৈ আছোঁ। যোৱাকালি ৰাতি প্লেন হৈছিল। এতিয়া মৰ্নিং 8টা মান বাজে। এতিয়া আমি ওলাম আৰু মোৰ লগৰকেইটা আহি আছে। আমি 4জন গৈ আছোঁ। সিহঁত আহি পাবই আৰু তো ভিডিঅ'টো চাই থাকিব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে। শ্বিলং ছবি গৈয়ে থাকে, কিনো দেখাম, যি পাওঁ তাকে দেখাম আৰু এটা মেমৰি হিচাপে ৰৈ যাব ব্লগটো। তো আপোনালোকে ব্লগটো চাব। তো বলক সিহঁত অহালৈকে আমি ৱেইট কৰোঁ। অহাৰ পিছত আমি কণ্টিনিউ কৰি আছোঁ। ফাইনেলি সিহঁত আহি পালে। এয়া মোৰ বেগ চাব পাৰে, পাৰ্চেল। আমি গৈ আছোঁ, এইকেইটা চাব পাৰে। ডিকিটো খোল। তো গাইছ আমি গৈ থাকোঁ, কণ্টিনিউ চাই থাকিব। তো গাইছ আমি ইছলাম পিট অলপ ৰখিলোঁ। সিহঁত কিবা বোলে খাব, ঘৰৰ পৰা খাই অহা নাই, চাহ তাহ খাই আছে। মই খালোঁ বাৰু কিবা কিবি। তো এতিয়া গৈ থাকোঁ। বহুত বেছি গৰম লাগি আছে, মানে কি ক'বলৈ ভাষা নাই আৰু ক'বলৈ, ইমানেই গৰম লাগি আছে। তাত যদি অলপ ৰিলেক্স পাওঁ আৰু নাজানো আৰু তাত চিটুৱেশ্যন কেনেকুৱা হৈ আছে, ক'ব নোৱাৰোঁ। তো ভিডিঅ'টো চাই থাকিব। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰো কৰিব। আৰু বহুত দিন পিছে মই ব্লগ দিওঁ, মানে টাইম নাপাওঁ তেনেকুৱা কথাটো। এতিয়া আৰু ব্লগটো মানে দি আছোঁ, মেমৰি হিচাপে ৰৈ যাব। ফিউচাৰত গৈ চাম কেতিয়াবা আমি এনেকৈ এনজয় কৰিছোঁ ফ্ৰেণ্ডৰ লগত। সেইটোৱে আৰু বেষ্ট মানে মেমৰি, বেলেগ আৰু একো নাই মোৰ। তো গৈ থাকোঁ, ভিডিঅ'টো চাই থাকিব আৰু ভালে ভালে যাতে গৈ পাওঁ আমাৰ ডেষ্টিনেশ্যনখন। দেখা যাক কি হয়, ৰাস্তাত কি দেখা পাওঁ আপোনালোকক দেখাম। আপোনালোক মোৰ লগত থাকিব শেষলৈকে আৰু 2-3টামান ভিডিঅ' দিম শ্বিলঙৰ তাত ঘূৰা চৰা। আমাৰ প্লেনটো 2দিনৰ কাৰণে হৈ আছে, নাজানো কি হয় পিছত, দেখা যাক। তো ভিডিঅ'টো কণ্টিনিউ কৰিম, আপোনালোকে বোলে চাই থাকিম। আমিতো জাগিৰোড পালোঁ। এয়া জইন হোটেল, কিবা এটা খাই লওঁ, বহুত বেছি ভোক লাগিছে। খাই চাই কণ্টিনিউ কৰি থাকোঁ, চাই থাকিব ভিডিঅ'টো। এতিয়া গাইছ আমাৰ ব্ৰেকফাষ্ট আহিল, ব্ৰেকফাষ্ট কৰি আছোঁ, এই চাব পাৰে। ব্ৰেকফাষ্টটো কৰি পেলাই ওলাম, বহুত বেছি ভোক লাগিছে। একদম ডাইৰেক্ট শ্বিলং গৈ ভাত খাম। চাব পাৰে গাইছ কিমান ধুনীয়া ভিউ, ৱাও, ইমান মজা লাগিছে আৰু ইমান চাফ চিকুণ, মানে শ্বিলংটো কি ক'ম আৰু বহুত বেছি ভাল লাগিছে। চ' গাইছ আমি আহি এতিয়া শ্বিলঙত এণ্টাৰ হ'লোঁ। মোৰ বেক চাইডে চাব পাৰে এটা ভিউ আছে, বহুত ধুনীয়া ভিউ। আমি ৰখিছোঁ অলপ ৰেষ্ট ল'বৰ কাৰণে, তো ভিউটো চাই থাকক। চাওক না গাইছ কিমান ধুনীয়া লাগি আছে। আপোনালোকে কেমেৰাত দেখা নাপাব, পানীটো পূৰা নীলা, একদম বেছি নীলা আৰু বহুত ভাল লাগি আছে। ৰোডটো হয়। চ' গাইছ চালে এই মোৰ বেক চাইডে কি নাম নাজানো আৰু, কিন্তু বহুত বেছি ভাল লাগিছে, বহুত ধুনীয়া, বহুত ভাল লাগি আছে, মানে একদম শান্তি। এতিয়া আমি শ্বিলং সোমাইছোঁ, মানে টাইম লাগিব আৰু প্ৰায় 1 ঘণ্টামান লাগিব। পিছত আমি মানে হোটেল বুক কৰিলোঁ, আমাৰ অলপ ৰেষ্ট ল'ব লাগিব। চাব পাৰে গাইজ, এইটো উমিয়াম লেক পিনে যোৱা ৰাস্তা হয়। কিমান ধুনীয়া, একদম চাৰিওপিনে গছ গছনি, কি ধুনীয়া সুন্দৰ পৰিৱেশ। গাইজ আমি এতিয়া উমিয়াম পালোঁ। এতিয়া আমি উমিয়াম লেকৰ পিনে গৈ আছোঁ আৰু ইমানেই বেছি ট্ৰেফিক, মানে কি কম পায়। ট্ৰেফিকত 1.5 ঘণ্টামান ৰখিছোঁ নেকি, 1.5 ঘণ্টা ৰখিছোঁ। বহুত বেছি মানে কষ্ট লাগি আছে আৰু তানবিৰে ড্ৰাইভ কৰি আছে। তানবিৰ ড্ৰাইভ কৰি কেনেকুৱা লাগিছে? বহুত মজা, শ্বিলঙত ড্ৰাইভ কৰি এক্সপিৰিয়েঞ্চ বহুত মজা। ঠিক আছে, মানুহ ভিউ পইণ্টটো, সেইটো ভিউ পইণ্ট দেখাই আছোঁ। অলপ দেখাই লওঁ ভিউ পইণ্টটো। সেই মানুহ ৰখি আছে, অলপ ৰখি পেলাই ভিউটো আকৌ যাম। আমি ভিউটো অলপ মজা লওঁ এতিয়া। বলক আমি এতিয়া ভিউটো দেখাওঁ। মোৰ বেক চাইডে এই উমিয়াম লেকৰ ভিউ পইণ্টটো, এইটোৱে ভিউ পইণ্ট হয়। এতিয়া আমি তলত যাম, ট্ৰাই কৰিম যদি যাব পাৰোঁ। চাওক না কিমান ধুনীয়া ভিউ পইণ্ট, বহুত ধুনীয়া আৰু। চ' গাইজ চাব পাৰে, ৱাও। আমি বহুত ট্ৰাই কৰিলোঁ তললৈ যাবলৈ, কিন্তু বাট কিবা কাম চলি আছে কাৰণে যাব দিয়া নাই আৰু যোৱা নাই। গাইছ আমি উমিয়াম লেকটো পাৰ হৈ অলপ আমাৰ এই হোটেল, এইটো ৰিডিংটন
আজি ৰাতি ইয়াতে ষ্টে কৰিম চ' বহুত ধুনীয়া ভিউ ইয়াতে বহুত ধুনীয়া ভিউ এতিয়া আমি বস্তুবিলাক ল'ম লৈ পেলাই ৰুমত কি কৰিম অলপ ৰেষ্ট লৈ পেলাই তাত দুপৰীয়া মানে ভাত পানী খাই পেলাই আমি পুলিচ বজাৰ যাম আমাৰ বস্তুবিলাক ইয়াতে আছে এই চাব পৰা আমাৰ হোটেলটোৰ ওপৰত এতিয়া আমি গৈ আছোঁ বহুত বেছি পুষ্পা আছোঁ বহুত ভাৰী গাইছ বহুত বেছি গাইছ এইটো আমাৰ ৰুম আজি আমি ইয়াতে ষ্টে কৰিম ৰাতিটো এই চাবৰে চব শুই আছে চব টায়াৰ্ড হৈ আছে বেক চাইড এটা ধুনীয়া ভিউ আছে দেখাই আছোঁ এই চাব পাৰে বেক চাইড গৈ আছোঁ চাব পাৰে গাইছ আমাৰ ৰুমৰ বেক চাইডটো কিমান ধুনীয়া ভিউ ৱাহ কি মজা এয়া গাইছ আমাৰ ভেজ থালি আমি ভেজ খাই আছোঁ যিহেতু বাহিৰত নন ভেজ আমি নাখাওঁ চাব পাৰে মিক্স ভেজ ডাল অমলেট এতিয়া আমি খাওঁ খাই পেলাই অলপ ৰেষ্ট লওঁ গাইছ আমি এতিয়া পুলিচ বজাৰ গৈ আছোঁ অলপ ফুৰিবৰ কাৰণে ইমান বেছি ট্ৰেফিক মানে কি ক'ম প্ৰায় 1 ঘণ্টা ধৰি ট্ৰেফিকতে খালি গৈ আছোঁ ইমানেই বেছি ট্ৰেফিক আমি আৰু অলপ আগত ওলাব লাগিছিল বাট মানে অলপ ৰেষ্ট ল'লোঁ টোপনি গ'লোঁ চবেই এতিয়া ট্ৰেফিকটো চাওক না কিমান ডাঙৰ ট্ৰেফিক চাব পাৰে কিমান ডাঙৰ ট্ৰেফিক মানে কি ক'ম আৰু মানে বহুত বেছি আৰু হেভি ট্ৰেফিক হৈ গৈছিল পুলিচ বজাৰ যোৱা ৰাস্তাটো ইয়াতে আমাৰ 2 ঘণ্টা লাগিছিল গাইছ ফাইনেলি আমি পুলিচ বজাৰ পালোঁ প্ৰায় 2 ঘণ্টা লাগিছে ইমানেই বেছি ভিৰ আৰু ইমান মানে ৰাস্তা মানে আমি ৰাস্তা পাহৰি গৈছিলোঁ বেছি একদম মানে একা বেকা ৰাস্তা তো এতিয়া পুলিচ বজাৰ সোমাম ভিতৰত বহুত বেছি ভিৰ মানে কি ক'ম আৰু পাৰ্কিঙৰ বহুত বেছি প্ৰব্লেম হয় আৰু এতিয়া আমি ওপৰত উঠিম চাই থাকক বহুত কষ্ট হৈছে প্ৰায় 2 ঘণ্টা লাগিছে আৰু সেইখনে চাব পাৰে পুলিচ বজাৰ ইমান ধুনীয়া লাগিছে লাইটিং আৰু ৰাতি বেছি মজা লাগিছে চাব পাৰে ইমান ভিৰ কি ক'ম আৰু মানে ভিডিঅ'ত চালে গম পাব কেনেকুৱা ভিৰ আৰু ইয়াত অলপ আমাৰ শ্বপিং টপিং কৰা হ'ল আৰু সেইপিনে আই লাভ শ্বিলংটো দেখাব গাইছ এতিয়া আমি পুলিচ বজাৰ ঘূৰিলোঁ এতিয়া কিবা এটা খাম খাই পেলাই ৰুমলৈ যাম এয়া তানবীৰ পূজাইলে চুইট কৰ্ণ খাই আছে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছেনে মই আৰু মুফাছালে ম'ম' খালোঁ এতিয়া ভাত পানী খাই পেলাই ডাইৰেক্ট ৰুমলৈ যাম ৰুম পাওঁতে 2 ঘণ্টাটো লাগিবই কি কৰিম আৰু পুলিচ বজাৰ এতিয়া চেছ হৈয়ে গৈ আছে অলম'ষ্ট বন্ধ হৈয়ে গৈ আছে তো ভাত পানী খাওঁ খাই পেলাই আৰু ৰুমলৈ যাওঁ চাই থাকক আৰু অলপ আছে ভিডিঅ'টো গাইছ ফাইনেলি ৰুম আহি পালোঁ প্ৰায় 11টা বাজিছে পুলিচ বজাৰ মাত্ৰ আমি 1 ঘণ্টা আছিলোঁ অহা যোৱা কৰোঁতে 4 ঘণ্টা গুচি গ'ল ইমানেই বেছি ট্ৰেফিক আছিল মানে কি ক'ম আৰু গুগল মেপক বিশ্বাস কৰি বহুত ডাঙৰ ভুল হ'ল এনেকৈ লৈ গ'ল উল্টা পুল্টা ৰাস্তা দি লৈ গ'ল যিয়েই নহওক আহি পালোঁ ভালে ভালে পালোঁ আৰু আজি গোটেই দিনটো বেছি কষ্ট হৈছে আৰু আমাৰ কালি নেক্সট ব্লগটো হ'ব চেৰাপুঞ্জী তাত বহুত ধুনীয়া ধুনীয়া ভিউ আছে চাব পাৰিব চাওক আমাৰ চবকেইটা শুই আছে চব টায়াৰ্ড তানবীৰ আজি বহুত বেছি গাড়ী চলাইছে তানবীৰৰ অৱস্থা নাই আৰু কি ক'ম এইপিনে মুফাছাল চ' গাইজ গুড নাইট ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কালি লগ পাম বাই বাই গুড নাইট